So আজি আমি ভিডিওটো ডিসকাস কৰিম এটা কোৱেশ্চন যেটো আগৰবাৰ এডিআইত আহি গৈছিল এডিআই 2022 এটা কোৱেশ্চন আহি গৈছিল আৰু ঠিক তেনেকুৱা আৰু এটা কোৱেশ্চন যেটো এবাৰ অহাৰ চান্স আছে বা এবাৰ তেনেকুৱা ধৰণৰ আহিব পাৰে তেনেকুৱা এটা কোৱেশ্চনো আমি এই ভিডিওত ডিসকাস কৰিম সো আগৰবাৰ অহা কোৱেশ্চনটো কি আছিল যে কোনো এটা সংখ্যা প্ৰথমতে 30% বৃদ্ধি কৰা হ'ল আৰু তাৰ পিছত 30% হ্ৰাস কৰা হ'ল সংখ্যাটোৰ বৃদ্ধি আৰু হ্ৰাসৰ শতাংশ কিমান হেতু সুধিছিল সো হেতুটো আমি ডিসকাস কৰিমই আৰু নতুনকে এটা নতুন কোৱেশ্চন দিছো যেটো এবাৰৰ কাৰণে হয়তো সম্ভাৱনা আছে হেতু হৈছে এটা সংখ্যা প্ৰথমে 20% বঢ়োৱা হ'ল আৰু তাৰ পিছত 5% কমোৱা হ'ল মুঠ কিমান শতাংশ বৃদ্ধি বা হ্ৰাস হ'ল এতিয়া আমি এই দুইটা কোৱেশ্চনে ডিসকাস কৰিম ফাৰ্স্ট আহিলে প্ৰথমটো কোৱেশ্চন যেটো আগৰবাৰ আহি গৈছে কি কৈছে কোনো এটা সংখ্যা ফাৰ্স্ট 30% বৃদ্ধি কৰা হ'ল ধৰি ললো আমাৰ সংখ্যাটো আছিল x এতিয়া তাক 30% বৃদ্ধি কৰাৰ পাছত কিমান হ'বগে সেই সংখ্যাটো হেতু কেনেকৈ ওলাই সদায় তাক 130% ৰে মাল্টিপ্লাই কৰি দিলে হ'ল কিলে 130% আমি নরমাল ভ্যালুটো তাৰ প্ৰেজেন্ট ভ্যালুটো 100 বুলি ধৰিলে তাৰ 30% ইনক্ৰিজ হৈ গলে তাৰ মানে বাঢ়ি গলে বৃদ্ধি হলে তাৰ লগত 30 এটা প্লাস হ'ব তাৰ মানে 130 হ'বগে সো সেই কাৰণে আমি একচুয়াল প্ৰসিডিউৰটো নকৰি এটা শৰ্টকাট যে এটা নাম্বাৰ যদি আছে অলৰেডি তাক যদি 30% বাঢ়ি যোৱাৰ পিছত কিমান হ'ব উলিয়াব লাগে ডাইৰেক্ট 130% ৰে মাল্টিপ্লাই কৰি দিলে হৈ যাব পূৰণ কৰি দিলে হৈ যাব তো তেতিয়ালে কি হ'ব x * 130 divided by 100 কোনবাই যদি নাজানা এটো চাই লোৱা যে পার্সেন্ট সাইনটো সদায় 1/100 হৈ যায় 0 0 কাটা গলে থাকিব আমাৰ 13x divided by 10 হৈ গল এটো নাম্বাৰটো আছিল x এটো কিমান বাহিলে নাম্বাৰটো আছিল আমাৰ x সি বাহি পেলাই হৈ গল 13x by 10 এতিয়া নেক্সট কি কৈছে যে তাক 30% হ্ৰাস কৰা হ'ল প্ৰথমতেটো আছিল 30% বৃদ্ধি কৰা হ'ল এতিয়া আকৌ 30% কিমান কৰিছে হ্ৰাস কৰিছে কমাইছে যদি কমাইছে আমাৰ অলৰেডি কিমান আছিল কি 13x by 10 তাক 30% কমাইছে তাৰ মানে তাক কিহে মাল্টিপ্লাই কৰিব লাগিব তাক আমি মাল্টিপ্লাই কৰিব লাগিব 70 ৰে কিহে কৰিব লাগিব 70% কেলে 70% কাৰণ কৈছে নরমাল ভ্যালুটো যদি 100 হয় এটিবাৰ কমিছে 30 তাৰ মানে -37 ডাইৰেক্ট ওলাব ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হ'ল তো তেতিয়ালে কিমান হ'ব মাল্টিপ্লাই কৰিলে 13x by 10 into 70 by 100 0 0 কটা গল এটো হ'ব 91x by 100 সো ফার্স্ট আছিল নাম্বাৰটো x তাৰপৰা কিমান বাঢ়ি গল 30% প্লাস হৈ গল 30% এটা তাত প্লাস হল তাৰপৰা আকৌ -30% হল তো ফাইনালি হৈ গলগে এটো তো এতিয়াও ইনক্রিজ বা ডিক্রিজ পার্সেন্টেজটো কেনেকৈ উলিওৱাৰ ফৰ্মুলাটো হল কি যে ফাইনালি যিমান হ'ব হেতু মাইনাস আৰম্ভণিতে যিমান আছিল হেতু ইনিশিয়ালি মানে ইনিশিয়ালি তাৰ মানে আৰম্ভণিতে কিমান আছিল ডিভাইডেড বাই হৰণ আৰম্ভণিতে কিমান আছিল ইনটু 100 এটো ফৰ্মুলা মনত ৰাখিবা যদি এনেকে ইনক্রিজ বা ডিক্রিজ পার্সেন্টেজ বিচাৰে ফাইনালি যিমানটো হ'ব হেতু মাইনাস আৰম্ভণিতে যিমান আছিল হেতু ডিভাইডেড বাই আৰম্ভণিতে যিমান আছিল হেতু তো ফাইনালি কিমান হ'লগে 91x by 100 আৰম্ভণিতে কিমান আছিল x ডিভাইডেড বাই আৰম্ভণিতে কিমান আছিল x 100 ওপৰত যদি মই এলসিএম লও লসাগু লও এটো হ'ব 91x minus 100x divided by x into 100 অলপ সিম্পলিফাই কৰিলে এটো হ'ব minus 9x ওপৰটো 91x minus 100x মানে minus 9x আৰু এই 100 টো তললৈ নামি যাব তো তলত গৈ হ'ব 100x into 100 100 কটা গল xx কটা গল আমি পালো কি -9 এই যে মাইনাস ওলালে এই মাইনাসটা হ্ৰাস বুজায় কমা বুজায় যদি প্লাস ওলালেহেঁতেন তেতিয়া আমি বৃদ্ধি বুজিলো হেতেন তাৰ মানে আনসাৰটো হ'ল 9% হ্ৰাস অপচন ডি এতিয়া আহিলো তাৰ পিছৰ কোৱেশ্চনটোলে একে ধৰণৰ কোৱেশ্চন অলপ বেলেগ এটা সংখ্যা প্ৰথমতে 20% বঢ়োৱা হ'ল ধৰি ললো সংখ্যাটো x 20% বঢ়াই দিলো কিমান বঢ়ালো 20% বঢ়াই দিলো বঢ়াই দিয়াৰ পিছত কি কিমান হ'ব x into 120% ডাইৰেক্ট 120 মাল্টিপ্লাই কৰিলো কিয় কাৰণ অৰিজিনালি আমি 100 বুলি ভাবিলো 20% বাঢ়িলে মানে 20 বাঢ়িলে তো এতিয়া
এতিয়া ইয়াক কৰিলে কিমান ওলাব x into 120 by 100 0 0 কটা গল 2 ৰে 5 2 ৰে 6 তাৰমানে 6x by 5 ওলালে 20% বহাৰ পিছত হি কিমান হলগে 6x by 5 আকৌ কৈছে 5% কমোৱা হল এবাৰ কি কৈছে ইয়াৰ পৰা 5% কমাই দিয়া হল তো আমাৰ ওলাইছিলে 6x by 5 তাৰ লগত 5% কমালো তাৰমানে 95% ৰে মাল্টিপ্লাই কৰি দিলে হৈ গল তেতিয়াহলে 6x by 5 into 95 by 100 পাঁচেৰে কটা যাব 95 5 গুণ 5 5 9 45 তো এতিয়া আহিলে এটো উলিয়াব লাগে 16 into 9 16 ৰ লগত 19 মাল্টিপ্লাই কৰিলে কি হয় সৰি 16 কৈছো মই 6 into 9 6 into 9 19 6 into 19 কৰিলে আমি পাও 114 114x হৰণ 100 তো ফাইনালি আমাৰ এটো আহিলে একদম আৰম্ভণিতে এটো আছিলে এতিয়া হে ফৰ্মুলাটো যদি মই লগাই লও কি আছে ফাইনাল মাইনাস ইনিশিয়াল ডিভাইডেড বাই ইনিশিয়াল ইনটু 100 তেতিয়ালা ফাইনালি পালো 114x মাইনাস ইনিশিয়ালি আসলে x ডিভাইডেড বাই ইয়াতলা 100 এটা আছে 100 ডিভাইডেড বাই 100 ইনটু 100 ইয়াক সিম্পলিফাই কৰিলে হ'ব 114x 100 minus 100x তলত আহিলে 100 into 100 sorry তলত 100 নহয় তলত x কাৰণ ইনিশিয়ালি আমাৰ x এ আছিলে তো এতিয়া আহিলে তো 14x by 100x into 100 100 100 কটা গল xx কটা গল তাৰমানে only 14 প্লাসত থাকিলে তাৰমানে 14% বৃদ্ধি